hello. Welcome to our channel Gyan Kalyan. I am Santamani Borthakur, and in this third monthly session, I will be teaching the chapter Periodic Classification of Elements of Class 10th. I will be teaching about the periodic table, its elements, and how their properties changes in going from left to right and from top to bottom in a periodic table. So now let us start. তোমালোকে ক্লাস 9ত পঢ়ি আহিছা যে আমাৰ চাৰিওফালে থকা পদাৰ্থসমূহ এলিমেন্টৰ দ্বাৰা গঠন হৈছে আৰু এই এলিমেন্টবোৰ একে ধৰণৰ এটমৰ দ্বাৰা গঠন হৈছে আৰু এতিয়ালৈকে এই 2020 লৈকে 118টা এলিমেন্ট ডিস্কভাৰ হৈছে তোমালোকৰ বুকখন যেতিয়ালৈকে লিখা হৈছিল তেতিয়ালৈকে 114টা এলিমেন্ট ডিস্কভাৰ হৈছিল গতিকে তাত 114 এলিমেন্ট বুলি দিয়া হৈছে কিন্তু এতিয়ালৈকে 118টা এলিমেন্ট ডিস্কভাৰ হ'ল গতিকে এই এলিমেন্টবোৰ যেটা ডিস্কভাৰ হৈ গৈ আছে আৰু ভৱিষ্যতেও হয়তো আৰু এলিমেন্ট ডিস্কভাৰ হ'ব গতিকে এলিমেন্টবোৰক কিছুমান সিস্টেমেটিক অৰ্ডাৰত সজোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছিল আৰু এই প্ৰয়োজনীয়তাটো periodic টেবুলৰ দ্বাৰা পূৰ কৰা হৈছিল periodic টেবুলত এই এলিমেন্টবোৰক সিস্টেমেটিক অৰ্ডাৰত সজোৱা হৈছিল At first, in 1817, Johann Wolfgang Dobereiner tried to arrange the elements with similar properties into groups. He identified some groups having 3 elements each. These groups were called triads. যেহেতু তিনিটা এলিমেন্ট আছিল গতিকে এবোৰক triad বুলি কোৱা হৈছিল Now, the 3 elements in a triad were written in order of increasing atomic mass. The mass of the middle element was roughly the average of atomic masses of the other 2 elements. গতিকে এই ডবৰেইনাৰে তেওঁ ট্ৰাইডটো তিনিটা এলিমেন্ট লৈছিলে আৰু এই এলিমেন্ট কেইটা এটমিক মাছৰ ইনক্ৰিজিং অৰ্ডাৰত লোৱা হৈছিল দেন আমি যদি প্ৰথম আৰু লাষ্টৰ এলিমেন্টটো ডবৰেইনাৰৰ ট্ৰাইডৰ যদি প্ৰথম আৰু লাষ্টৰ এলিমেন্টৰ এটমিক মাছৰ এভাৰেজ লওঁ তেতিয়া আমি মাজৰ এলিমেন্টটো অৰ্থাৎ মিডল এলিমেন্টৰ এটমিক মাছটো পাম এইটো তেওঁ প্ৰুফ কৰিবলৈ এটা এক্সাম্পলও দিছিলে আৰু এতিয়া যদি আমি কনসিডাৰ কৰো এটা ট্ৰাইড কনসিস্টিং অফ লিথিয়াম সোডিয়াম এণ্ড পটাছিয়াম ঠিক আছে ইয়াত লিথিয়ামৰ এটমিক মাছ হৈছে 6.9 সোডিয়ামৰ এটমিক মাছ হৈছে 23 পটাছিয়ামৰ এটমিক মাছ হৈছে 39 এটো আমি ইনক্ৰিজিং অৰ্ডাৰ অফ এটমিক মাছত ইয়াত লিখিছো ঠিক আছে এটমিক মাছৰ ইউনিট ইউ অৰ এএমইউ যাক সিম্পলি ইউ বুলি কোৱা হয় গতিকে ইয়াত তিনিটা এলিমেন্টৰ এটমিক মাছ দিয়া হৈছে এতিয়া আমি যদি ইহতৰ প্ৰথম আৰু এই লাষ্ট এলিমেন্টৰ যদি এভাৰেজ লওঁ এটমিক মাছৰ যদি এভাৰেজ লওঁ তেতিয়া কিমান পাম 6.9 plus 39 divided by 2 এটো আমি ফাৰ্স্ট আৰু লাষ্ট এলিমেন্টৰ এভাৰেজ ললো তেতিয়া আমি 22.95 পালো which is approximately equal to 23 which is the atomic mass of sodium okay গতিকে তেওঁ যোনটো কথা কৈছিলে যে এই ট্ৰাইডটোৰ তিনিটা এলিমেন্টৰ প্ৰথমটো আৰু লাষ্টৰটো যদি আমি কি কৰো এভাৰেজ লওঁ তেতিয়া আমি যোনটো মিডল এলিমেন্ট মাজৰ এলিমেন্টৰ আমি এটমিক মাছটো পাম এইটো কথা ইয়াতে প্ৰুফ হ'ল ডবৰেইনাৰৰ থিওৰিটোৰ disadvantage asile aru hetu hol je Dobereiner could identify only 3 triads of elements known at that time Dobereiner okol tinita triad teo identify koribo parile junkeita element he homoyot jona goisil tar pisote aru bahut element discover hol kintu hei element bure Dobereiner triad a rule to follow nokorile gotike teor a juntu rule hetu tate fail hole. And after the failure of Dobereiner's triad, Newland tried to arrange the elements in a systematic order. In 1866, John Newland arranged the 10 known elements in order of increasing atomic masses. Teo hydrogenor পৰা start কৰিছিলে because hydrogen to হৈছে lowest atomic mass থকা element আৰু teo 56th element thoriumত শেষ কৰিছিল আৰু teo এইটো কথা observe কৰিছিল যে প্ৰত্যেকটো 8 elementor প্ৰথমটোৰ লগত similar property আছে তেওঁ এইটুক গানৰ যোনটো সাৰেগামা পাধা নিসা এই অক্টেভৰ লগত কম্পেয়াৰ কৰিছিল আৰু হেইভাবে এই লটুক নিউল্যান্ডছ ল অফ অক্টেভছ বুলি জনা যায় নিউল্যান্ডছৰ অক্টেভছটো দেখুৱা হৈছে ইয়াত সাৰেগামা পাধা নিৰ লগত এই এলিমেন্টবোৰ কম্পেয়াৰ কৰা হৈছে আৰু নিৰ পিছত যেনেকৈ সা আহে ঠিক আছে তেনেকৈ এই এলিমেন্টবোৰক যেতিয়া আমি ইনক্ৰিজিং অৰ্ডাৰত সজাই যাম তেতিয়া কি হ'ব যে এই নিট
তলত অক্সিজেন আছে তাৰ পিছৰ এলিমেণ্টটো কি হ'ব যে ফাৰ্ষ্টটোৰ লগত মিল থাকিব, প্ৰপাৰ্টি ছেম থাকিব। গতিকে তেওঁ চাৰিগামা পাধা নি সা যেনেকৈ আহি যায় আকৌ সা আহি যায়, তেনেকৈ ইয়াৰ পিছৰ এলিমেণ্টটো ঠিক তেনেকৈ প্ৰপাৰ্টি এই ফাৰ্ষ্টটোৰ লগত মিলি যায়, অৰ্থাৎ 8th এলিমেণ্টৰ প্ৰপাৰ্টি ফাৰ্ষ্ট এলিমেণ্টৰ লগত মিলি যায়। তেওঁ সেইটো প্ৰমাণ কৰিছিলে। তাৰপিছত তেওঁ এনেকৈয়ে ইনক্ৰিজিং অৰ্ডাৰ, এটমিক মাছৰ ইনক্ৰিজিং অৰ্ডাৰত এই এলিমেণ্টবোৰ সজাই গৈছিল। আকৌ এতিয়া নিউলেন্সৰ অক্টেভ ৰুলৰো কিছুমান লিমিটেশ্যনছ আছিল, আৰু সেইসমূহ হ'ল The law of octaves was applicable only up to calcium, as after calcium every 8 element didn't possess properties similar to that of the first. কেলছিয়ামৰ লৈকেহে এই অক্টেভ ৰুলটো ফ'ল' হৈছিলে। কেলছিয়ামৰ পিছত আৰু যিমান এলিমেণ্ট আহিব তাহাঁতৰ প্ৰপাৰ্টিবোৰ এই ফাৰ্ষ্ট এলিমেণ্টৰ লগত মিলা নাছিল, ঠিক আছে। 8th এলিমেণ্টটো কেলছিয়ামৰ পিছৰ পৰা যোনটো 8th এলিমেণ্ট আহিব সেইটোৰ প্ৰপাৰ্টি ফাৰ্ষ্টৰ লগত মিলা নাছিল। Second limitation to হ'ল যে it was assumed by Newlands that only 56 elements existed in nature and no more elements would be discovered in the future. But later on, several new elements were discovered whose properties didn't fit into the law of octaves. Newlands সেই সময়লৈকে যোনবোৰ এলিমেণ্ট আছিলে তাহাঁতৰ অকল সেইকেইটা এলিমেণ্টে থাকিব বুলি ভাবিছিলে। ফিউচাৰত যেতিয়া আৰু নিউ এলিমেণ্টছ ডিস্কভাৰ হ'ল তেতিয়া এই নিউলেন্সৰ ল অফ অক্টেভছবোৰ সেই নিউলি ডিস্কভাৰ্ড হোৱা এলিমেণ্টবোৰে মানি নচলিলে। থাৰ্ড পইণ্টটো হ'ল ইন চাম কেছেছ টু এলিমেণ্টছ ৱেৰ বিং প্লেচড এট দ্য ছেইম পজিশ্যন। এইটো পজিশ্যনত দুটা এলিমেণ্ট প্লেচ কৰা হৈছে, এইটো পজিশ্যনত দুটা এলিমেণ্ট প্লেচ কৰা হৈছে, কিন্তু এইটো হ'ব নোৱাৰিব। এতিয়া যোনখন মডাৰ্ণ পিৰিয়ডিক টেবুল সেইখন দেখিলে তোমালোকে গম পাবা যে প্ৰত্যেকটো প্লেচত অকল এটা এলিমেণ্টে থাকে, ঠিক আছে। একেটা পজিশ্যনত দুটা এলিমেণ্ট থাকিব নোৱাৰিব, কিন্তু তেওঁ প্ৰপাৰ্টি কিছুমান মিলি গ'ল বাবে কি কৰিলে যে একেটা প্লেচত দুটা দুটা এলিমেণ্ট প্লেচ কৰি দিলে। আকৌ লগতে সেই এলিমেণ্টবোৰৰ এটমিক মাছবোৰ কমপ্লিটলি ছেইম হ'ব লাগিব যদিহে একেলগে প্লেচ কৰিছে, কিন্তু ইহঁতৰ এটমিক মাছবোৰ কমপ্লিটলি ছেইম নহয়, ঠিক আছে। গতিকে একেটা প্লেচত প্লেচ কৰিব মানে কৰাটো ভুল হ'ল। ফ'ৰ্থ পইণ্টটো হ'ল যে প্ৰপাৰ্টিজ অফ কোবাল্ট এণ্ড নিকেল আৰ ভেৰি ডিফাৰেণ্ট ফ্ৰম ক্লৰিন এণ্ড ব্ৰমিন, ষ্টিল দে আৰ বিং প্লেচ টুগেডাৰ। কোবাল্ট এণ্ড নিকেল এইটোক ক্লৰিন এণ্ড ব্ৰমিন এই দুইটা এলিমেণ্ট থকা যোনটো পিৰিয়ড তাত প্লেচ কৰা হৈছে, কিন্তু তাহাঁতৰ এলিমেণ্টবোৰ বহুত ডিফাৰেণ্ট। ক্লৰিন এণ্ড ব্ৰমিনৰ লগত ইহঁতৰ প্ৰপাৰ্টি নিমিলে, কিন্তু তথাপিতো তাহাঁতক ছেইম গ্ৰুপত প্লেচ কৰা হৈছিল। গতিকে এইবোৰেই নিউলেন্সৰ যোনটো অক্টেভ ৰুল তাৰ ফেইলিয়ৰৰ মেইন ৰিজনছ। And hence, Newland's law of octaves was also couldn't be accepted, just like Dobereiner's triad. তাৰপিছত আহিল Mendeleev, and he did something very interesting. He tried to classify the elements into a table in a very effective manner. তেওঁ যেতিয়া ষ্টাৰ্ট কৰিছিলে নিজৰ এই কামটো তেতিয়ালৈকে কেৱল 63টা এলিমেণ্ট ডিস্কভাৰ হৈছিলে। তেওঁ সেই এলিমেণ্টবোৰৰ এটমিক মাছ এণ্ড এলিমেণ্টবোৰৰ ফিজিকেল এণ্ড কেমিকেল প্ৰপাৰ্টিজবোৰৰ বিষয়ে ষ্টাডি কৰিছিলে। এটা এলিমেণ্টৰ এটমিক মাছ মানে হৈছে সেই এলিমেণ্টটোৰ এটা এটমৰ মাছ, অৰ্থাৎ পাৰমাণৱিক ভৰ। এণ্ড ফিজিকেল প্ৰপাৰ্টি মানে হৈছে ভৌতিক ধৰ্মবোৰ, ফৰ এক্সাম্পল মেল্টিং পইণ্ট, বইলিং পইণ্ট, ডেনচিটি এটচেট্ৰা। আৰু এটা এলিমেণ্টৰ কেমিকেল প্ৰপাৰ্টি মানে হৈছে সেই এলিমেণ্টৰ ৰাসায়নিক ধৰ্মসমূহ, অৰ্থাৎ how the element reacts with other elements. মেণ্ডেলিভে এলিমেণ্টবোৰক এটমিক মাছৰ ইনক্ৰিজিং অৰ্ডাৰত সজাবলৈ চেষ্টা কৰিছিলে, আৰু লগতে তেওঁ সেই এলিমেণ্টবোৰৰ ফিজিকেল এণ্ড কেমিকেল প্ৰপাৰ্টিজবোৰৰ বিষয়তো গুৰুত্ব দিছিল। মেণ্ডেলিভে কেমিকেল প্ৰপাৰ্টিজবোৰৰ বাবে সেই এলিমেণ্টটোৱে বা যিকোনো এটা এলিমেণ্টে অক্সিজেন আৰু হাইড্ৰজেনৰ লগত কেনেকৈ ৰিয়েক্ট কৰে সেইটো বিষয়ে ষ্টাডি কৰিছিলে। তেওঁ হাইড্ৰজেন আৰু অক্সিজেন এইবাবেই চিলেক্ট কৰিছিল বিকজ এই দুয়োটা এলিমেণ্ট বহুত ৰিয়েক্টিভ হয়, আৰু তাহাঁতি অলমষ্ট সকলো এলিমেণ্টৰ লগত কম্পাউণ্ড ফৰ্ম কৰে। আৰু তেওঁ এনে কৰোঁতে যেতিয়া এলিমেণ্টবোৰে হাইড্ৰজেন আৰু অক্সিজেনৰ লগত ৰিয়েকশ্যন কৰি হাইড্ৰাইড আৰু অক্সাইড ফৰ্ম কৰে ৰেচপেক্টিভলি, তেতিয়া তেওঁ সেই হাইড্ৰাইড আৰু অক্সাইডবোৰৰ ফৰ্মুলা ওপৰত বিশেষ গুৰুত্ব দিছিল, আৰু সেই ফৰ্মুলাবিলাকক তেওঁ কি কৰিছিলে কিছুমান বেছিক প্ৰপাৰ্টি হিচাপে ইউজ কৰিছিল
সেই এলিমেণ্টবোৰৰ ক্লাছিফিকেশ্যনত এতিয়া ফৰ এক্সাম্পল আমি যদি দুটা এলিমেণ্ট কনচিডাৰ কৰোঁ এটা লিথিয়াম আৰু এটা ছডিয়াম তেতিয়া লিথিয়ামে হাইড্ৰজেনৰ লগত ৰিয়েক্ট কৰি লিথিয়াম হাইড্ৰাইড ফৰ্ম কৰে LiH যাৰ ফৰ্মুলা লিথিয়ামে অক্সিজেনৰ লগত ৰিয়েক্ট কৰি লিথিয়াম অক্সাইড ফৰ্ম কৰে যাৰ ফৰ্মুলা Li2O ছডিয়ামৰ ক্ষেত্ৰতো সিমিলাৰলি ছডিয়ামে হাইড্ৰজেনৰ লগত ৰিয়েকশ্যন কৰি ছডিয়াম হাইড্ৰাইড ফৰ্ম কৰে যাৰ ফৰ্মুলা NaH ছডিয়ামে অক্সিজেনৰ লগত ৰিয়েক্ট কৰি ছডিয়াম অক্সাইড ফৰ্ম কৰে Na2O এটা তোমালোকে মন কৰা লিথিয়াম আৰু ছডিয়াম এই দুইটাকে যদি আমি R হিচাপে ইউজ কৰোঁ যদি R বুলি লিখো দুইটাকে য'ত R কি লিথিয়াম অৰ ছডিয়াম তেতিয়া দুয়োটাৰে ক্ষেত্ৰত হাইড্ৰাইডৰ ফৰ্মুলাটো কি হ'ব হাইড্ৰাইডৰ ফৰ্মুলাটো হ'ব RH দুয়োটাৰ ক্ষেত্ৰত লিথিয়ামৰ ক্ষেত্ৰত LiH ছডিয়ামৰ ক্ষেত্ৰত NaH যদি আমি দুইটাকে R বুলি লিখো তেতিয়া ফৰ্মুলা হ'ব হাইড্ৰাইডৰ ফৰ্মুলা হ'ব RH য'ত R লিথিয়াম অৰ ছডিয়াম অক্সাইডৰ ফৰ্মুলা হ'ব দুইটা ক্ষেত্ৰতে অক্সাইডৰ ফৰ্মুলা হ'ব R2O দুইটা ক্ষেত্ৰত সেম হ'ব যদিহে আমি দুইটাক R বুলি লিখো আৰু এনেদৰেই সেই সময়লৈকে ডিস্কভাৰ হোৱা এলিমেণ্টবোৰে অক্সিজেন আৰু হাইড্ৰজেনৰ লগত ৰিয়েকশ্যন কৰি কেনেধৰণৰ অক্সাইড আৰু হাইড্ৰাইড ফৰ্ম কৰে সেইবোৰৰ ওপৰত বেছ কৰি মেণ্ডেলিভৰ পিৰিয়ডিক টেবুলখন ফৰ্মুলেট কৰিলে ইয়াৰ যোনবোৰ ৰোমান সংখ্যা দিয়া হৈছে 1 2 3 4 5 6 7 and 8 এই 8টা হৈছে গ্ৰুপ আৰু 1 2 3 4 5 6 এই 6টা হৈছে পিৰিয়ড আৰু এইখনেই হৈছে মেণ্ডেলিভৰ পিৰিয়ডিক টেবুল আৰু মেণ্ডেলিভে এই 63টা এলিমেণ্টৰ ফিজিকেল এণ্ড কেমিকেল প্ৰপাৰ্টিবোৰ ষ্টাডি কৰোঁতে সেই এলিমেণ্টবোৰৰ প্ৰপাৰ্টিজবোৰ কিছুমান কাৰ্ডত লিখি গৈছিল আৰু সেম প্ৰপাৰ্টি থকা এলিমেণ্টবোৰক তেওঁ একেলগ কৰি ৱালত পিন মাৰি থৈ দিছিল ঠিক এখন টেবুলৰ দৰে and he observed that most of the elements got a place in the periodic table and were arranged in the order of their increasing atomic masses আৰু তেওঁ এটো মন কৰিছিল যে এটা নিৰ্দিষ্ট সময়ৰ পিছে পিছে সেম ফিজিকেল এণ্ড কেমিকেল প্ৰপাৰ্টি থকা এলিমেণ্টবোৰৰ পুনৰাবৰ্তি হৈছে আৰু এইটোৰ বেচিছতে মেণ্ডেলিভে তেওঁৰ পিৰিয়ডিক লটো দিছিল আৰু মেণ্ডেলিভৰ পিৰিয়ডিক লটো হ'ল the properties of elements are the periodic function of their atomic masses এটা নেক্সট ভিডিঅ'ত আমি মেণ্ডেলিভৰ পিৰিয়ডিক টেবুলৰ লিমিটেশনছ আৰু লগতে মডাৰ্ণ পিৰিয়ডিক টেবুল কোনে আৰু কেনেকৈ ফৰ্মুলেট কৰিছিল সেইবোৰ বিষয়ে ষ্টাডি কৰিম so if you liked my video then please do share it among your friends and do like my video and don't forget to subscribe to our channel thank you very much for watching